Hello students, সকলোকে বেদান্ত ম্যাথমেটিক্সলৈ স্বাগতম জনাইছো। মই বেদান্ত প্ৰকাশ বৰা, your maths coach. কিছুমান ষ্টুডেণ্টে কৈছিলে যে 10ৰ যেটো এডভান্স ম্যাথছৰ কোৰ্স আছে সেই কোৰ্সটো ইয়াত আপলোড কৰিব লাগে, তেওঁলোকে ৰিকুৱেষ্ট কৰিছিলে। কিন্তু 10ৰ সেই কোৰ্সটোৰ কাৰণে এক্সট্ৰাকে ভিডিও শুট কৰিবলৈ মোৰ ওচৰত সময় নাই। ইয়াত যিখিনি মোৰ 10ৰ অফলাইন ক্লাছ আছে সেই অফলাইন ক্লাছৰ ক্লাছবিলাক ৰেকৰ্ড কৰি লাহে লাহে ইয়াত আপলোড কৰিম। গতিকে তোমালোকে সেই ভিডিওবিলাক চাবা আৰু ফিডবেকটো দিবা। ঠিক আছে। ত্ৰিকোণমিতিত কি কৰা হয়, তিনিটা কোণৰ ওপৰত অধ্যয়ন কৰা হয়। হলনে? তিনিটা কোণ কাৰ হ'ব লাগিব? এটা সমকোণী ত্ৰিভুজ। এইটো হ'ল সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ এইটো হ'ল সমকোণ, মানে ইয়াৰ মানটো হৈ গ'ল 90 ডিগ্ৰী, আৰু এইটো হৈ গ'ল কি অতিভুজ, হাইপোটেনাছ বুলি কয়। আৰু এই কোণটোৰ সাপেক্ষে যদি আমি অনুপাত লওঁ তেতিয়া হ'ব এইটো কি ভূমি আৰু এইটো হ'ব কি লম্ব। হ'ল। এতিয়া ক্লাস 10ৰ যিখিনি জেনাৰেল মেথছৰ আছে সেইখিনি আমি sin থিটা কেনেকৈ হয়, cos থিটা কেনেকৈ হয়, tan থিটা কেনেকৈ হয় সেইটো গম পাইছিলো, হয় নহয়? এই ছটা অনুপাত থাকে, সেই ছটা গম পাইছিলো। এতিয়া ইয়াত চাম তাৰ সাইনৰ পৰা cos কেতিয়া হৈ যায়, cosৰ পৰা sin কেতিয়া হৈ যায়, তেনেকৈ আমি চাম। ঠিক আছে। এতিয়া তাৰ কাৰণে এটা মই x axis আৰু y axis ড্ৰ কৰিলো। এইটো হৈ গল কি x axis, এইটো y axis। মানে কেতিয়াবা sin থিটা তো cos থিটা লৈ সলনি হৈ যায়। এইটো কি হ'ল, ঠিক আছে, x o এইটো x ড্যাশ, y o y ড্যাশ, এইটো হ'ল। sin থিটা তো কেতিয়াবা cos থিটা লৈ সলনি হৈ যায়, cos থিটা তো কেতিয়াবা sin থিটা লৈ সলনি হৈ যায়। কেতিয়া সলনি হৈ যায় সেইটো এতিয়া চাব লাগিব দেই। তো চা, দুটা কথা আছে। কোণ সদায় দুই ধৰণে জোখা হয়। এডালক কয় কোণৰ প্ৰাৰম্ভিক লাইন। হ'ল, প্ৰাৰম্ভিক লাইন মানে যেটো প্ৰথমে যেডাল থাকে, প্ৰাৰম্ভিক ৰশ্মি, মানে এইটো হৈছে কি ইনিশিয়াল লাইন বুলি কয়। হা, ইংৰাজীত কয় ইনিশিয়াল লাইন। আৰু চা, এইটো হ'ল প্ৰাৰম্ভিক ৰশ্মি। চা, এতিয়া যদি ৰশ্মি এডাল এনেকৈ ওপৰলৈ উঠি যায়, ওপৰলৈ যদি ৰশ্মি এডাল উঠি যায়, ধৰি ললো ইয়াৰ পৰা এডাল ৰশ্মি এনেকৈ ওপৰলৈ উঠি গৈ এই ডখৰ পাই গ'লগৈ। হ'ল নাই? এইটো হৈছে ইনিশিয়াল লাইন, এইটো হৈ গ'ল কি টাৰ্মিনেল লাইন। হ'ল, প্ৰাৰম্ভিক ৰশ্মি, এইটো হৈ গ'ল অন্তিম ৰশ্মি। ঠিক আছে। এতিয়া এই ৰশ্মিডাল যে এনেকৈ ওপৰলৈ উঠিলে, এইটো ঘড়ীৰ কাটাৰ দিশত উঠিলে নে বিপৰীত দিশত উঠিলে? বিপৰীত দিশত উঠিলে। গতিকে এই কোণৰ মানটো হ'ব কি প্লাছত হিচাপ কৰিম। কোণৰ মানটোক আমি প্লাছ বুলি কওঁ। ঠিক আছে। যদি এই ইনিশিয়াল লাইনৰ পৰা এডাল লাইন তলফালে আহে, এনেকৈ তলফালে আহিলে, তো ঘড়ীৰ কাটাৰ দিশত আহিলে, হয় নাই? ঘড়ীৰ কাটাৰ দিশত ঘূৰিলে, সেইকাৰণে এই কোণটো কি হ'ব মাইনাছ। তাৰমানে কোণ দুই ধৰণৰ থাকে, এটা পজিটিভ এটা নিগেটিভ। পজিটিভ কেতিয়া হয়? যদি ইনিশিয়াল লাইনডালৰ পৰা টাৰ্মিনেল লাইনডাল ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰে, তেতিয়াহ'লে সেই কোণটো কি ধনাত্মক, পজিটিভ এংগল। যদি ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰে তেতিয়াহ'লে সেই কোণটো কি ঋণাত্মক, নিগেটিভ এংগল। ঠিক আছে। এতিয়া কোণ কিমান ডাঙৰ হ'ব পাৰে? এটা কোণ কেই ডিগ্ৰীলৈকে হ'ব পাৰে? মেক্সিমাম কেই ডিগ্ৰী হ'ব পাৰে? চা, এইডাল এনেকৈ উঠি গ'ল ওপৰলৈ, হয়নে? ইমান পালেগে, গৈয়ে থাকিব পাৰেতো, এটা সময়ত ইমান পালেগে। তাৰমানে কি এইটো 180 ডিগ্ৰী কোণ ওলাই গ'ল। আৰু আকৌতো এডাল গৈ থাকিব পাৰে, এনেকৈ গৈ থাকিব, ডাঙৰ হয় কোণটো, হয়নে নহয়? আকৌতো ৰৈ নিদিব, আকৌতো গৈ থাকিব পাৰে। মানে এনেকুৱা একবাৰ গ'ল, এনেকৈ গ'ল, আকৌ এডোখৰ পাবগৈ পাৰে নোৱাৰে। এডাল এনেকৈ উঠি গৈ 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 এনেকৈ আকৌ একে জেগাতে এনেকৈ এক পাক ঘূৰি পেলাই ইডাল লাইনৰ ওপৰতে পৰি যাব পাৰে। তাৰমানে এপাক সম্পূৰ্ণ কৰিলে, হয় নহয়? আৰু এপাক সম্পূৰ্ণ কৰি সি ৰৈ নিদিব পাৰে, আকৌ যাব পাৰে, হয় নহয়? তেনেকৈ ঘূৰি থাকিব পাৰে নোৱাৰে। তাৰমানে কোণৰ কিমান ডাঙৰ কোণ পাম বুলি ক'ম আমি, যে যিমান ডাঙৰ, মানে যিমান ডাঙৰ সংখ্যা আছে, তাৰমানে ইনফিনিটি লৈকে যাব। কেলে? এইটো কিমান পাক ঘূৰিব সেইটোতো কোনো হিচাপ নাই। ঘূৰাই থাকিলে সি ঘূৰি থাকিব, কোণৰ মান বাঢ়ি বাঢ়ি গৈ থাকিব, হয় নাই? মানে কোণ আমি কিমান ডাঙৰ পাওঁ? অসীম। কোণৰ মান অসীম হ'ব পাৰে দেই। তেতিয়াহ'লে এইটো যে ঘড়ীৰ কাটাৰ দিশত ঘূৰিলে এই কোণটো কি প্লাছ, আৰু এই কোণটো ঘড়ীৰ কাটাৰ, এইটো ঘড়ীৰ কাটাৰ দিশত ঘূৰিছে, এনেকৈ যদি ঘূৰি থাকে তেতিয়াহ'লে কোণটো কি মাইনাছ। ঘড়ীৰ কাটাৰ দিশত ঘূৰাটো মাইনাছ, আৰু এইটো ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰিলে তেতিয়াহ'লে এইটো কি প্লাছ, ধনাত্মক কোণ। এইটো হৈ গ'ল কি
ঋণাত্মক কোণ ঠিক আছে এতিয়া ইয়াত আৰু এটা কথা আছে যে এটা কোণে যেতিয়া 360 ডিগ্ৰী সম্পূৰ্ণ কৰিব তাৰমানে এনেকুৱা কথা এডাল ইনিচিয়েল লাইন মই টাৰ্মিনেল লাইনডাল আঁকিব লাগে ইয়াৰ পৰা টাৰ্মিনেল লাইনডাল মই এনেকৈ উঠাই আনিম হা উঠাই আনি পেলাই এক পাক দি পেলাই যেতিয়া আকৌ এনেকৈ নি পেলাই এইডালৰ ওপৰতে পৰি গ'লগৈ তাৰমানে কোনটো এই কোণটোৱে কেই ডিগ্ৰী সম্পূৰ্ণ কৰিলে 360 ডিগ্ৰী কোণ সম্পূৰ্ণ কৰিলে 360 সম্পূৰ্ণ কৰাৰ পাছত যেনিবা কোণটো ৰৈ নিদিলে হা এনেকৈ 360 সম্পূৰ্ণ কৰি আকৌ গুচি গ'ল আকৌ এইফালে 30 ডিগ্ৰী গুচি গ'ল তাৰমানে 390 ডিগ্ৰী কোণ কৰিলে এটা 390 ডিগ্ৰী কোণটো কাৰ সমান 30 ডিগ্ৰী সমান কেনেকৈ 30 ডিগ্ৰী সমান 360 যেতিয়া কমপ্লিট কৰিলে কমপ্লিট কৰোঁতে সি আকৌ নিজে 0 ডিগ্ৰী হৈ গ'ল নাই হয়নে নহয় 360 কমপ্লিট কৰোঁতে কি সি 0 ডিগ্ৰী হৈ গ'ল গতিকে 360টোক আমি কি বুলি ধৰিব পাৰোঁ 0 বুলিও ধৰিব পাৰোঁ গতিকে 390টো কি হ'ব 0ৰ পৰা 360ৰ পৰা 390 লৈ 30 ডিগ্ৰী গতিকে এইটো কি 30 ডিগ্ৰী ওপৰলৈ উঠিলে মানে 360ৰ পৰা যদি 30 ডিগ্ৰী ওপৰলৈ উঠিছে বুলি কওঁ তেতিয়া 0ৰ পৰা 30 ডিগ্ৰী ওপৰলৈ উঠিছে বুলিও ক'ব পাৰোঁ হয়নে নহয় 360 আৰু 0ৰ সমান তাৰমানে এটা কথা গম পালোঁ যে কোণবিলাক কি হ'ব কোণ যিমানেই ডাঙৰ নহওক প্ৰত্যেকটো 360 ডিগ্ৰীৰ পাছত কোণৰ মানটো কি 0 হৈ যাব মানে এনেকুৱা কথা এইটো হৈ গ'ল ইনিচিয়েল লাইন একবাৰ 360 ডিগ্ৰী কমপ্লিট কৰিলে সি আকৌ 0 হৈ গুচি গ'ল আকৌ দুপাক ঘূৰিলে টোটেল কিমান 720 ডিগ্ৰী হ'ল 720 ডিগ্ৰী হওঁতেও আকৌ কি হৈ গ'ল 0 হৈ গ'ল হয়নে নহয় তেনেকৈ যিমানটা 360 ডিগ্ৰী কমপ্লিট কৰিব কোণ সিমানবাৰ কি 0 হৈ গুচি যাব হ'ল এইটো তাৰপাছতে আছে এইটো ধনাত্মক কোণ ঋণাত্মক কোণৰ ক্ষেত্ৰত একেই 360 ডিগ্ৰীত 0 হৈ গুচি যায় ঠিক আছে আৰু এটা বস্তু আছে কি পাইছিলোঁ আমি 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান কোণ জোখাৰ তিনিটা এতিয়া আমি দুটা পদ্ধতি শিকিলে হ'ব দুটা পদ্ধতি আছে এটা আছে ডিগ্ৰী মেজাৰমেণ্ট এটা আছে ৰেডিয়ান মেজাৰমেণ্ট এইটো হৈ গ'ল পাই ৰেডিয়ান এইটো কথা মনত ৰাখিব লাগে যে 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান হা তাৰমানে 180 ডিগ্ৰী কোণটোক আমি কি বুলি ক'ম পাই ৰেডিয়ান বুলি ক'ম হয়নে নহয় আৰু 360 ডিগ্ৰী হ'লে কিমান হ'ব 360 ডিগ্ৰী হ'লে তেতিয়া কিমান হ'ব 2 পাই ৰেডিয়ান হয় নহয় 90 ডিগ্ৰী হ'লে কিমান হ'ব 90 ডিগ্ৰী হ'লে কিমান হ'ব 2 by 180 by 2 পাই বাই 2 ৰেডিয়ান হয় নহয় 90 ডিগ্ৰী হ'লে পাই বাই 2 ৰেডিয়ান হ'ব ঠিক আছে ইয়াৰ এইটো কেনেকৈ পাই ৰেডিয়ান হয় তাৰ এটা প্ৰুফ আছে প্ৰুফটোৰ কাৰণে বেলেগ এটা ভিডিঅ' বনাই দিম সেইটোত চাই দিলেই হ'ল এতিয়া এইটো এতিয়া মনত ৰাখিব লাগে হা এইটো এতিয়া মানে ইউজ হ'ব আমি যে ট্ৰিগন'মেট্ৰিক ৰেচিঅ'ছবিলাক যে এতিয়া চাম ক'ত কি সলনি হয় তেতিয়া এইটো 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ানটো ইউজ হ'ব হ'ল এতিয়া আমি এক্স এক্সিছ ৱাই এক্সিছত যেতিয়া এই কোণবিলাক বহুৱাম ইনিচিয়েল লাইন সদায় আমি এডাল ধৰিম এক্স এক্সিছৰ পজিটিভ ডাইৰেকশ্যনটো সদায় আমি ইনিচিয়েল লাইন ধৰিম মানে প্ৰাৰম্ভিক অক্ষ কোণডাল হ'ব প্ৰাৰম্ভিক ৰশ্মি কোণডাল হ'ব ইয়াৰ পৰা ইয়ালৈকে এডাল এক্স এক্সিছৰ যিটো পজিটিভ ডাইৰেকশ্যন এইটো ডাইৰেকশ্যনত কোনটো কি হ'ব পজিটিভ মানে এইটো হ'ব পজিটিভ নহয় এইটো ডাইৰেকশ্যন হ'ব কি ইনিচিয়েল লাইন হা এডাল হৈ গ'ল ইনিচিয়েল লাইন যদি এটা কোণ যদি ইয়াৰ পৰা এনেকৈ যদি ওপৰলৈ উঠি যায় তেতিয়াহ'লে কোণটো কি হ'ব পজিটিভ যদি তললৈ নামি আহে এডাল হৈ যাব এইটো কি হ'ব কোণটো নিগেটিভ ঠিক আছে কোণৰ তেনেকৈ পজিটিভ নিগেটিভ থাকে দেই এতিয়া সাইন থিটা কস থিটা এইবিলাক কেতিয়া কেনেকৈ ৰেচিঅ'বিলাক চেঞ্জ হয় সেই বস্তুটো এতিয়া চাম তাৰ কাৰণে এটা বস্তু মই ধৰিলোঁ ইয়াত এই মূল বিন্দুৰ পৰা ওটো হৈছে কি মূল বিন্দুৰ পৰা মই 1 একক দূৰত্বত এটা বিন্দু ধৰিলোঁ হ'লনে 1 একক দূৰত্ব মানে ইয়াৰ পৰা এই দূৰত্বটো হ'ল কিমান 1 একক 1 ইউনিট 1 সেন্টিমিটাৰ হ'ব পাৰে 1 মিটাৰ হ'ব পাৰে মানে 1 একক তাৰ মানটো কিমান 1 হ'ল এই বিন্দুটো স্থানাংক ধৰিলোঁ a, b xৰ স্থানাংক a yৰ স্থানাংক কি b ঠিক আছে এতিয়া মই যদি এটা সমকোণী ত্ৰিভুজ কমপ্লিট কৰি পেলাওঁ এনেকুৱা হ'ব ত্ৰিভুজটো হ'ব নহয় আৰু এই কোণটো ধৰিলোঁ মই থিটা ধৰিলোঁ কোণটো
আৰু সেই থিতা কোণটো কি পজিটিভ ডাইৰেকশ্যনত গৈছে নে নিগেটিভ ডাইৰেকশ্যনত গৈছে পজিটিভ পজিটিভ হ'ব মানে এইটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত উঠিছে ইয়াৰ পৰা ইয়ালৈকে হয় নে নহয় গতিকে থিতাটো কি পজিটিভ ঠিক আছে এতিয়া মই যদি এই দূৰত্বটোৰ কথা কওঁ এই দূৰত্বটো কিমান হ'ব এই দূৰত্বটো কিমান হ'ব এক একক নহয় এইটো চাবি হা এই বিন্দুটোক মই পি বুলি দিলোঁ এই বিন্দুটোক মই কি বুলি ক'লোঁ পি বুলি ক'লোঁ আৰু এই বিন্দুটোক মই এম বুলি ক'লোঁ হা এতিয়া ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো কিমান হ'ব এই এক্সৰ স্থানাংকটো নহ'বনে পি এম ইকুৱেল টু কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে কিমান গৈছে এই বিন্দুটোৰ যদি স্থানাংক এ আৰু বি হয় তাৰমানে কি এই বিন্দুটোলৈ এই বিন্দুটোৰ এক্সৰ স্থানাংক কি ইয়াৰ পৰা ইয়ালৈকে কিমান এ আৰু ৱাই স্থানাংক কি বি তাৰমানে ইয়াৰ পৰা ইয়ালৈকে কিমান বি গতিকে পি এমৰ মানটো কিমান হ'ব পি এমৰ মানটো হ'ব বি আৰু অ এমৰ মানটো কিমান হ'ব এ মানে পি এমৰ মানটো হৈ গ'ল কি বি মানে ৱাই স্থানাংক আৰু অ এমৰ মানটো কি হৈ গ'ল এক্সৰ স্থানাংক ঠিক আছে বুজি পাইছনে এতিয়া আৰু অ পি ইকুৱেল টু কিমান হ'ব অ পি এইটোতো আমি এক একক দূৰত্বত ধৰিছোঁ অ পি ইকুৱেল টু কিমান হ'ব 1 হ'ব হা এতিয়া মই এই যিটো ত্ৰিভুজ ওলালে সেই ত্ৰিভুজটোৰ কাৰণে সাইন থিটা কস থিটা উলিয়াম হা এই ত্ৰিভুজটোৰ কাৰণে এই থিটা কোণৰ সাপেক্ষে উলিয়াম আমি প্ৰথমে সাইন থিটাটো কিমান হ'ব লম্ব বাই কৰ্ণ আছিলে পাৰপেণ্ডিকুলাৰ বা হাইপোটেনাছ হয় নাই পাৰপেণ্ডিকুলাৰ কি হ'ব পি বাই এইচ পাৰপেণ্ডিকুলাৰ হ'ব পি এম হয় নহয় বাই হাইপোটেনাছ কি হৈ যাব অ পি সাইন থিটা কিমান সাইন থিটা আমি কিমান পাম পি এম বাই অ পি মানে কি পাম পি এম মানে কি বি ডিভাইডেড বাই অ পি মানে কিমান 1 সাইন থিটা কিমান পালো বি পালো তেনেকে কস থিটা উলিয়াম কস থিটা কি ভূমি বাই কৰ্ণ বি বাই এইচ এই থিটা কোণৰ সাপেক্ষে লৈছো আমি অনুপাতটো গতিকে এডাল হৈ যাব ভূমি হয় নহয় লাগি আছে এইটো থিটাত এইটো বাহু হয় নহয় ও এম ডিভাইডেড বাই ও পি ও এমৰ মানটো কিমান ও এমৰ মানটো কিমান এ ও এম ইকুৱেল টু এ আছিলে ডিভাইডেড বাই 1 cos থিটা ইকুৱেল টু কিমান হ'ব এ হ'ল নে হ'ল এইটো এনেকে tan থিটা উলিয়াব পাৰো sin থিটা বাই cos থিটা কৈ sec থিটা উলিয়াব পাৰো 1 বাই cos থিটা cosec থিটা উলিয়াব পাৰো 1 বাই sin থিটা হয় নহয় এনেকে সব উলিয়াব পাৰো এতিয়া মই এইটো এটা বস্তু চাম হা এই যিখন কাৰ্টেজিয়ান প্লেন আঁকিলো x অক্ষ y অক্ষ ইয়াত এই বস্তু এটা চাম এতিয়া মই দেখিলো যে cos থিটাটো কি ওলাইছে এ ওলাইছে এটো কি আছিলে এটো আছিলে x ৰ স্থানাংক তাৰ মানে x ৰ স্থানাংক বা x ৰ কোঅৰ্ডিনেটটো আমাক কি দিব cos থিটা দিব আৰু sin থিটাটো কি ওলাইছে b ওলাইছে b টো আছিলে কি y স্থানাংক y কোঅৰ্ডিনেট গতিকে y কোঅৰ্ডিনেটটো কি দিব আমাক sin থিটাটো দিব হয় নাই তাৰ মানে মই যদি এটো ইউনিট সাৰ্কুলৰ এটো যদি এটা ইউনিট ৰেডিয়াস লৈ মই যদি এটা সাৰ্কুল আঁকি পেলাও যদি মই ইয়াত এটা মইটো বৃত্ত লিখা হোৱা নাই আৰু ভাল হোৱা নাই হল মই যদি এটা বৃত্ত আঁকি পেলাও বৃত্ত আঁকি পেলালে কি হ'ব সেই বৃত্তটোৰ যি পৰিধিত যিবিলাক বিন্দু হ'ব সেই পৰিধিৰ বিন্দুবিলাকৰ প্ৰত্যেকৰে নিজৰ নিজৰ স্থানাংক থাকিব নিজৰ নিজৰ কোঅৰ্ডিনেট থাকিব x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট থাকিব নাই থাকিব আৰু সেই x কোঅৰ্ডিনেট বিলাকে আমাক কি দিব cos থিটাটো দিব আৰু y কোঅৰ্ডিনেটটো কি দিব sin থিটাটো দিব ধৰি ললো মই এইটো বিন্দু হয় নাই এই বিন্দুটো তেতিয়া হলে থিটা কোনটো হ'ব এটো হৈ যাব থিটা হয় না এটো বিন্দু এটো দিলু মই এক এটো দিলু c, d দিলু এই বিন্দুটোৰ স্থানাংক ধৰিলু মই c, d তেতিয়া হলে আমাক sin থিটাটো কি হে দিব dA sin থিটাটো কি হে দিব dA মানে y কোঅৰ্ডিনেটটো দিব আৰু cos থিটাটো কি হে দিব ca তাৰ মানে x কোঅৰ্ডিনেটটো দিব ঠিক আছে প্ৰত্যেকটোতে আমাক এটো প্ৰত্যেকটো বিন্দুতে আমাক কি দিব x আৰু y কোঅৰ্ডিনেট বিলাকে sin থিটা আৰু cos থিটা মানটো আমাক দি দিব থিটা হৈছে কি
যে সেই বিন্দুটোলৈ যিডাল আমি মূল বিন্দু সংযোগী যিডাল ৰেখা ড্ৰ কৰিম, ৰেখা যিডাল আঁকিম, সেই ৰেখাখণ্ডডালে x অক্ষৰ লগত যিটো কোণ কৰি থাকে সেই কোণটোৱে হৈছে কি থিতা। তেনেকে এইডোখৰত যদি মই বিন্দুটো লওঁ তেতিয়াহ'লে থিতা কোণটো হ'ব, তেতিয়া ত্ৰিভুজটো হ'ব মোৰ এইটো, থিতা হ'ব তেতিয়া এইটো, x অক্ষৰ লগত যিটো কোণ কৰে সেইটোৱে থিতা। ঠিক আছে, এতিয়া এই যিটো চুক আছে এইটো প্ৰথম চুক বুলি কয়। প্ৰথম চুকত এক্সৰ স্থানাংক কি ধনাত্মক, প্লাস ৱাইৰ স্থানাংক কি প্লাস ধনাত্মক, গতিকে এইটো ধনাত্মক, এক্সও ধনাত্মক, ৱাই ধনাত্মক। ঠিক আছে, দ্বিতীয় চুকত কি এক্সটো ঋণাত্মক আৰু ৱাইটো ধনাত্মক। দ্বিতীয় চুকটো কেনেকৈ বনিছে, এক্স ডেছ আৰু ৱাই বনাইছে হয়নে, ডেছ ফালে সদায় ঋণাত্মক হয়, এইটো ডেছটো দিবলৈ আছে, আৰু এই দুটাত সদায় ধনাত্মক হয়, য'ত ডেছ লাগি থাকে সেইফালে ঋণাত্মক হয়, মাইনাছ হয়। তৃতীয় চুকটোত কি এক্সও নিগেটিভ, ৱাইও নিগেটিভ, হয় নহয়। চতুৰ্থ চুকটোত কি ফ'ৰ্থ কোৱাড্ৰেণ্ট, এক্সটো কি পজিটিভ, ৱাইটো নিগেটিভ, হ'ল নাই। ফাৰ্ষ্ট কোৱাড্ৰেণ্ট পজিটিভ পজিটিভ, ছেকেণ্ড কোৱাড্ৰেণ্ট নিগেটিভ পজিটিভ, থাৰ্ড কোৱাড্ৰেণ্টটো কি হ'ল নিগেটিভ নিগেটিভ, ফ'ৰ্থ কোৱাড্ৰেণ্টটো কি হ'ল পজিটিভ নিগেটিভ। ঠিক আছে, এতিয়া এটা কথা গম পালোঁ যে এতিয়ালৈকে আমি কি গম পালোঁ যে এক্সৰ স্থানাংকটো আৰু ৱাই স্থানাংক এটাই সাইন থিটা দিয়ে, এটাই কস থিটা দিয়ে। কোনটোৱে কস থিটা দিয়ে, কোনটোৱে সাইন থিটা দিয়ে? এক্সে কস থিটা দিব, ৱাই সাইন থিটা দিব, হয় নে নহয়। এতিয়া ইয়াত চালো, ইয়াত এক্সৰ টু পজিটিভ, ৱাইটো পজিটিভ, গতিকে ইয়াত সাইনটো কি হ'ব পজিটিভ, সাইনো পজিটিভ, কসও পজিটিভ, হয় নে নহয়। এইটোত কি হ'ব, এক্সটো কি নিগেটিভ, ৱাইটো পজিটিভ, এক্সে কি দিব কস থিটা, ৱাই কি দিব সাইন থিটা, হয় নাই। তে কস থিটাটো কি হ'ব, কস থিটাটো কি আহিব কস থিটাটো নিগেটিভ, এক্সে কস থিটা দিয়ে, এক্সটো নিগেটিভ হয় নে নহয়, আৰু সাইন থিটাটো কি হ'ব পজিটিভ, হয় নাই। ৱাই সাইন থিটা দিয়ে, ৱাইটো কি পজিটিভ, এইটোত কি হ'ব দুইটা নিগেটিভ, সাইন নিগেটিভ, কস নিগেটিভ, এইটোত কি হ'ব সাইনটো নিগেটিভ, ৱাইটো যিহেতু নিগেটিভ, হয় নাই, কসটো কি পজিটিভ হ'ল। তাৰ মানে আমি গম পাই গলো যে কোনটো কোৱাড্ৰেণ্টত কোনটো পজিটিভ কোনটো নিগেটিভ। এতিয়া সাইন কস দুটা গম পাইছো, টেনটো কেনেকৈ উলিয়াম, সাইন থিটা বাই কস থিটা, সাইন বাই কস হলে কি হয় টেন হয়। তেতিয়া প্ৰথমটো চুকত কি হ'ব, সাইন বাই কস, সাইনো পজিটিভ কসও পজিটিভ, তেতিয়া টেনটো কি হ'ব পজিটিভ, পজিটিভ বাই পজিটিভ, প্লাছ ডিভাইডেড বাই প্লাছ থাকিলে এইটো কিমান হয় প্লাছে হ'লে, গতিকে ইয়াতটো কি টেনটো পজিটিভ, হয় নে নহয়। আৰু ইয়াত টেনটো কি হ'ব, ইয়াত টেনটো কি হ'ব নিগেটিভ, পজিটিভ বাই নিগেটিভ, হয় নাই, গতিকে এইটো কি হ'ব নিগেটিভ, এইটো নিগেটিভ বাই নিগেটিভ কি হ'ব পজিটিভ, হয় নে নহয়। আৰু ইয়াত টেনটো কি হ'ব নিগেটিভ, এইটো নিগেটিভ বাই নিগেটিভ হ'লে পজিটিভ, আৰু নিগেটিভ বাই পজিটিভ হ'লে কি নিগেটিভ মাইনাছ, হয় নে নহয়। বাকীকেইটা চাম, এতিয়া বাকীকেইটা কেনেকৈ চাম, কচেকটো কি 1 বাই সাইন, হয় নাই। যদি সাইনটো নিগেটিভ হয় কচেকটো কি নিগেটিভ হ'ব, সাইনটো যদি পজিটিভ হয় কচেকটো কি পজিটিভ হ'ব, হয় নে নহয়। ফাৰ্ষ্ট কোৱাড্ৰেণ্টত কচেকটো কি হ'ব পজিটিভ, কচেকটো পজিটিভ, সেকটো কি হ'ব হ'ল নে। টেনটো কি হ'ব, টেনটো উলিয়ালো, কটটো কি হ'ব পজিটিভ হ'ব, মানে গোটেইবিলাক পজিটিভ। সেক মানে 1 বাই কস, কস পজিটিভ হ'লে সেক পজিটিভ, টেন মানে 1 বাই কট, টেন পজিটিভ হ'লে কট পজিটিভ, হয় নে নহয়। ইয়াত কি পজিটিভ হ'ব কি নিগেটিভ হ'ব, সাইনটো নিগেটিভ, কসেকটো নিগেটিভ, কসটো পজিটিভ কি সেকটো পজিটিভ, টেনটো পজিটিভ, টেনটো নিগেটিভ, কটটো নিগেটিভ। ইয়াত কি হ'ব সাইন নিগেটিভ
cos negative cosec to negative হয় নাই cos to negative sec to negative tan to positive cot to positive হয় না নহয় ইয়াত tan কি negative আছে গতিকে cot কি হ'ব negative cos negative আছে sec negative sin negative আছে positive sin positive আছে cosec to positive বুঝি পাইলে এইখিনি নোট কৰি লৈছো এতিয়া আমি দেখিলো যে য'ত সাইন নিগেটিভ হয় তাত কসেক নিগেটিভ হয় মানে সাইনে কসেকে একে লগালগি হয় নাই ককাই ভাই নিচিনা য'ত কসটো হয় তাত কি হয় সেকটো হয় এই দুটা ককাই ভাই হয় নে নহয় আৰু য'ত টেনটো হয় তাত কি হয় কটটো হয় হয় নাই এতিয়া আমি সাইন কস আৰু টেনৰ কথা মনত ৰাখিলে হ'ল সাইন যেটো হ'ব কসেকো সেইটো হ'ব হয় নে নহয় কস যেটো হ'ব সেকো সেইটোৱে হ'ব আৰু টেন যেটো হ'ব কটো সেইটোৱে হ'ব গতিকে ইয়াত এটা মনত ৰখা সহজ উপায় আছে কি ইয়াত সব পজিটিভ হয় নাই গতিকে ইয়াত কি অল পজিটিভ এ এল এল অল পজিটিভ ইয়াত কি অকল সাইন হে পজিটিভ মানে ইয়াত সাইন পজিটিভ ইয়াত কি অকল টেন পজিটিভ মানে টেন পজিটিভ অকল হয় নহয় আৰু ইয়াত কি পজিটিভ অকল কস পজিটিভ হয় নহয় টেনৰ লগতে কটটো আহিব কসৰ লগত ইয়াত সাইকো আহিব কিন্তু সেক কসেক আৰু কট এইকেইটা আমি কোৱা নাই কাৰণ সাইন কস টেনৰ লগত সেইকেইটা আমি গম পাই যাম হ'ল এতিয়া যদি মই ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ পৰা যদি লিখি যাওঁ এই ফাৰ্ষ্টত কি অল পজিটিভ এইটো ললো হয় নহয় সেকেন্ড কোৱাড্ৰেণ্টত কি সাইন পজিটিভ এছটো ললো থাৰ্ড কোৱাড্ৰেণ্টত কি টেন টু পজিটিভ টিটো ললো আৰু ফোর্থ কোয়াড্রেন্টত 6 নম্বৰ চুকত কি cos পজিটিভ সিটো ললো বনিলে কি ASTC মানে ASTC আসাম স্টেট ট্রান্সপোর্ট কর্পোরেশন হেতু এটো লজিকত মানে এই বস্তুটো মনত ৰাখিব পাৰি হা ASTC অল সাইন টেন cos আৰু এটা বস্তু আছে আৰু এটা লাইন আছে add sugar to coffee all sin tan cos add sugar to coffee ta mane coffee ki dia sugar cheni dia hoy na etu ei bostu duta mon likhilo etu mona rakhibo pari thik ase এতিয়া আমি চাব লাগে sin minus theta কিমান হ'ব cos minus theta কিমান হ'ব tan minus theta কিমান হ'ব cot minus theta কিমান হ'ব এই বিলাক যদি theta টো মাইনাসত থাকে তে এই ৰেশিও বিলাক কেনে হ'ব minus theta মানে কি হ'ব theta টো কোন ফালে আহিব ইয়াত theta বিলাকে সদায় এটা সূক্ষ্ম কোণ বুজাইছে হা 90 ডিগ্ৰীতকে সৰু কোণ বুজাইছে minus theta আছে মানে কি হ'ব তল ফালে আহিব না কোনো ঘড়ী কাটাৰ দিশত আহিব গতিকে theta টো এনেকুৱা হ'ব এতে এই কোৱাড্ৰেন্টটো এটো sin নম্বৰ কোৱাড্ৰেন্ট ফোর্থ কোৱাড্ৰেন্ট ইয়াত কি পজিটিভ all sin tan cos ইয়াত অকল cos পজিটিভ যেতিয়া এ ডখৰ এটা কোণ থাকিব ইয়াত যেতিয়া এটা কোণ থাকিব সেই কোণটোৰ কাৰণে কি হ'ব cos ৰ মানটো সদায় পজিটিভ হ'ব বাকি বিলাকৰ মান কি হ'ব নেগেটিভ হ'ব cos ৰ মান পজিটিভ হ'ব আৰু sec ৰ মান নেগেটিভ হ'ব এটো ফোর্থ কোয়াড্ৰেন্টত পইলে ফোর্থ কোয়াড্ৰেন্টত sin টো কি নেগেটিভ এটো কাৰণে sin minus theta minus sin theta অকল cos টো হে পজিটিভ গতিকে cos minus theta হলে হেতু কাৰণে কি হ'ব cos theta tan minus theta to কিমান হ'ব minus tan theta cosec minus theta to হ'ব minus cosec theta হয় নহয় sec minus theta to হ'ব plus sec theta হয় না নহয় যেহেতু cos পজিটিভ গতিকে sec ও পজিটিভ cot minus theta to হ'ব কি minus cot theta হল এতিয়া চাব লাগে sin 90 ডিগ্ৰী প্লাস থিটা cos 90 ডিগ্ৰী প্লাস থিটা tan 90 ডিগ্ৰী প্লাস থিটা cosec 90 ডিগ্ৰী প্লাস থিটা sec 90 ডিগ্ৰী প্লাস থিটা cot 90 ডিগ্ৰী প্লাস থিটা মানটো কিমান হ'ব ঠিক আছে এতিয়া এটা কথা মনত ৰাখিব লাগে যে যেতিয়া আমি 90 ডিগ্ৰী প্লাস থিটা হওক 180 ডিগ্ৰী প্লাস থিটা 270 ডিগ্ৰী প্লাস থিটা 270 ডিগ্ৰী মাইনাস থিটা এইবিলাক এতিয়া আমি পঢ়িম যেতিয়া আমি এই যে 90 ডিগ্ৰী বুলি কলো বা এই ডখত কিতাবা 180 ডিগ্ৰী বুলি লিখিম যেতিয়া আমি চাব লাগে যে হিমান ডিগ্ৰী এংগুল কওঁতে এংগুলটোৱে কোনডা লক্ষত খুন্দা মাৰিব তাৰ মানে এনেকুৱা কথা মই 90 ডিগ্ৰী প্লাস থিটা বুলি কৈছো 90 পিছৰ যেটো সূক্ষ্ম কোণ আছে সূক্ষ্ম কোণটো বাদ দিলো
বাকি প্লাছৰ আগত যিটো পাৰ্ট আছে এই পাৰ্টটোত কি আছে 90 ডিগ্ৰী আছে 90 ডিগ্ৰী কওঁতে এই আমাৰটো ইনিচিয়েল লাইন এডাল হ'ব এক্স এক্সিছৰ পজিটিভ ডাইৰেকশ্যনটো সদায় কি এটা এংগুলৰ ইনিচিয়েল লাইন গতিকে 90 ডিগ্ৰী বুলি কওঁতে কাক খুন্দা মাৰিব গৈ পেলাই y অক্ষক খুন্দা মাৰিব নাই y অক্ষক যেতিয়া খুন্দা মাৰি দিয়ে y অক্ষৰ ভ্যালুটো সলাই দিয়ে কেনেকৈ সলাই দিয়ে যদি সাইন হয় সাইনটো কৰি দিব cos তেনেকৈ cosটো কৰি দিব sin যদি tan হয় tan টো কৰি দিব cot আৰু cot টো কৰি দিব কি tan বুজি পাইছনে যদি sin টো cos নে cosec sin টো cos কৰিব হা এনেকৈ যেতিয়া খুন্দা মাৰিব তেতিয়া sin টো cos কৰিব tan টো কি কৰিব cot কৰিব cot আৰু cosecক কি কৰিব sec cosecক কৰিব sec তাৰমানে ইয়াৰ ৰিলেচনটো সেই ডেফিনেশ্যনটো আছিল sin আৰু cosটো আছিল cosine sin আৰু cosine হয় না সেই হিহত দুটা মাজত সাল সলনি হ'ব tan আৰু এটো tan মানে কি tan tangent আৰু cot মানে কি cotangent tangent আৰু cotangent হিহতৰ মাজত সাল সলনি হ'ব সিকটো ঠিক গৈছে cosec আৰু sec sec মানে second cosec মানে cosecant ইহত দুটাৰ মাজত সাল সলনি হ'ব ঠিক আছে কেতিয়া সাল সলনি হ'ব যেতিয়া y axisত খুন্দা মাৰিব 90 ডিগ্ৰী প্লাস থিটা বুলি কৈছো এই দখত আহিব 90 ডিগ্ৰী বুলি কওঁতে এটোত খুন্দা মাৰিছে তাৰ লগত প্লাস থিটা হয় কোনটো কোৱাড্ৰেন্টত পৰিব দুই নম্বৰটো কোৱাড্ৰেন্টত পৰি গ'ল সেকেন্ড কোৱাড্ৰেন্টত কেনেকৈ 90 ডিগ্ৰী মানে ইয়ালৈকে আহিছে আৰু প্লাস থিটা মানে কি ইয়াৰ পৰা অকমান গুছি আহিছে ইয়াত পৰি গৈছে মানটা আছে মান আছে থিটাৰ মানটো 10 ডিগ্ৰী 20 ডিগ্ৰী 30 ডিগ্ৰী কিবা আছে কিন্তু 90 ডিগ্ৰীকৈ কম এতিয়া এই থিটাবিলাক সদায় কি এনেকৈ যেতিয়া লম এইবিলাক হ'ব কি সদায় সূক্ষ্ম কোণ 90 ডিগ্ৰীকৈ কম কাৰণে আমাৰ আকৌ এই ডখৰ এক্স এক্সিছ নাপায়হি কিন্তু ইয়াতে থাকি যাব বস্তুটো হয় নহয় গতিকে আমি পাই গ'লোগে এইটো সেকেন্ড কোৱাড্ৰেন্টত পৰিলে দ্বিতীয় চুকত পৰিলে দ্বিতীয় চুকত কি ইয়াত অল পজিটিভ সাইন পজিটিভ tan পজিটিভ cos পজিটিভ ইয়াত এতিয়া মই সাইন লিখিছো সাইনটো ইয়াত পজিটিভ নে নিগেটিভ নিগেটিভ কেনেকৈ সাইন পজিটিভ দ্বিতীয় চুকত হলনি দ্বিতীয় চুকত সাইনটো কি পজিটিভ গতিকে পজিটিভ কাৰণে ইয়াত আগত চিনটো প্লাসে আহিব কিন্তু খুন্দা মাৰিছে কিহত খুন্দা মাৰিছে y অক্ষত খুন্দা মাৰিছে মই 90 ডিগ্ৰী লিখোতে y অক্ষত খুন্দা মৰাৰ কথা কৈছে হয় নাই গতিকে y অক্ষই কি সাইনটো cos কৰি পেলাব গতিকে এটো হৈ যাব কি cos হৈ যাব হেৰু cos থিটা সাইনটো কিন্তু এনেকৈ চাই হা সাইনটো ইয়াৰ যিটো অৰিজিনাল সাইন সেইটোৱে থাকিব বাকি ৰেশিওটো সলনি হৈ যাব এটা cos 90 ডিগ্ৰী প্লাস থিটা cos 90 ডিগ্ৰী প্লাস থিটা মানে ইয়ালৈ আহিছে ইয়াত cos টো কি নিগেটিভ গতিকে মাইনাস আকৌ cos টো y অক্ষই কি সাইন বনাই দিব গতিকে মাইনাস সাইন থিটা হয় নহয় tan থিটাটো ইয়াত tan টো নিগেটিভ গতিকে নিগেটিভ আহিব আৰু tan টো কি y অক্ষই কি বনাই দিব cot বনাই দিব cot থিটা cosec টো কি সা ইয়াত সাইন পজিটিভ মানে cosec ও পজিটিভ গতিকে cosec টো পজিটিভ হৈ যাব আৰু cosec টো কি বনাই দিব sec বনাই দিব এটো কোনে বনাইছে y অক্ষতে বনাইছে হা y অক্ষই বনাইছে x এক্সিছত খুন্দা মাইলা কো x এক্সিছে খলাব নোৱাৰ এটা সাম হেতু y এক্সিছে খলনি কৰি দিয়ে sec টো হৈ যাব কি ইয়াত আকৌ sec টো কি নিগেটিভ হেতু কাৰণে ইয়াৰ অকল sin আৰু cosec পজিটিভ sec টো নিগেটিভ হে থাকিব আৰু কি হৈ যাব sec টো কি বনাই দিব cosec বনাই দিব cosec থিটা হল cot থিটা টো কি হ'ব মাইনাস tan থিটা 90 ডিগ্ৰী বিলা উঠি গৈ অকল থিটা হৈ যাব আৰু 90 ডিগ্ৰী উঠি যাওঁতে কি হৈ যাব সলনি কৰি থৈ যাব হা এতিয়া আমি চাম মাইনাস থিটা sin 90 ডিগ্ৰী যদি মাইনাস থিটা হয় কি হ'ব cos 90 ডিগ্ৰী মাইনাস থিটা tan 90 ডিগ্ৰী মাইনাস থিটা cosec 90 ডিগ্ৰী মাইনাস থিটা sec 90 ডিগ্ৰী মাইনাস থিটা cot 90 ডিগ্ৰী মাইনাস থিটা ইয়াত বেছি একো খাল সলনি নহয় খাল সলনিটো এনেকুৱা হ'ব চোৱা sin 90 ডিগ্ৰী মাইনাস থিটা হল নাই এতিয়া sin 90 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী বুলি কওঁতে ইয়াত খুন্দা খাইছে আৰু মাইনাস থিটা বুলি কওঁতে কি হৈছে
প্ৰথম কোৱাড্ৰেণ্টটোতে থাকি গ'ল মানে 90 ডিগ্ৰীলৈকে আহিলে মাইনাছ থিটা মানে 90 ডিগ্ৰীৰ পৰা কিবা এটা ভিউ হৈছে নাই গতিকে ক'ত থাকি গ'ল ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকি গ'ল প্ৰথম চুকত থাকি গ'ল গতিকে প্ৰথম চুকত চবেই পজিটিভ হয় নাই কিন্তু 90 ডিগ্ৰী বুলি কওঁতে যে y অক্ষত খুন্দা মাৰিলে সেইটো কাৰণে ইয়াৰ মানবিলাক সলনি ৰেচিঅ'বিলাক সলনি হ'ব কিন্তু সাইনবিলাক কি সব পজিটিভ হ'ব কাৰণ প্ৰথম অক্ষত কি সব পজিটিভ sin 90 ডিগ্ৰী মাইনাছ থিটা কিমান হ'ব sin 90 ডিগ্ৰী মাইনাছ থিটা প্লাস cos থিটা হয় নাই প্ৰথম অক্ষত সব পজিটিভ কাৰণে প্লাস আহিলে আৰু সাইনটো হৈ যায় cos 90 ডিগ্ৰী মাইনাছ থিটা প্লাস sin থিটা প্ৰথম অক্ষত সব পজিটিভ আৰু 90 ডিগ্ৰী কাৰণে এটো cosটো হৈ গল কি sin y অক্ষত খুন্দা মাৰাৰ কাৰণে হয় নহয় tan টো কি হ'ব tan 90 ডিগ্ৰী মাইনাছ থিটা প্লাস cos থিটা সব পজিটিভ হৈ যাব কাৰণ প্ৰথম চুকত বা ফাৰ্ষ্ট কোৱাড্ৰেণ্টত সববিলাক কি পজিটিভ ঠিক আছে এতিয়া চাব লাগে sin 180 ডিগ্ৰী প্লাস থিটা cos 180 ডিগ্ৰী প্লাস থিটা tan 180 ডিগ্ৰী প্লাস থিটা মানে 180 ডিগ্ৰী প্লাস থিটা ৰেচিঅ'খিনি চাব লাগে আৰু 270 ডিগ্ৰী মাইনাস থিটা ৰেচিঅ'খিনি চাব লাগে 270 ডিগ্ৰী মাইনাস থিটা মানে কি ইয়াৰ পৰা ইয়ালৈকে কি 90 ডিগ্ৰী তাৰ লগত 90 ডিগ্ৰী জু হৈ ইয়ালৈকে কি 180 ডিগ্ৰী আৰু 270 টো ক'ত হ'ব ইয়াত হট 270 ডিগ্ৰী হয় নাই ইয়াত 180 ডিগ্ৰী হয় ইয়াত 90 ডিগ্ৰী হয় ইয়াত হৈ যায়গে কিমান 360 ডিগ্ৰী হয় না নহয় 270 ডিগ্ৰী মাইনাস থিটা টো ক'ত থাকিব তৃতীয় চুকত থাৰ্ড কোৱাড্ৰেণ্টত 270 ইয়ালৈকে আহিলে মাইনাস থিটা মানে কিবা এটা কম 270 কে গতিকে ইয়াত থাকি গ'ল আৰু 180 ডিগ্ৰী প্লাস থিটা খিনি ক'ত থাকিব ইয়ালৈকে 180 ডিগ্ৰী প্লাস থিটা কি ইয়াত হয় নহয় তৃতীয় চুকতে থাকিব এই দুই ধৰণৰ এংগল কি তৃতীয় চুকতে থাকিব কিন্তু ইয়াৰ মানবিলাক কেনেকৈ সলনি হ'ব চাবা হা এতিয়া sin 180 ডিগ্ৰী প্লাস থিটা 180 ডিগ্ৰী বুলি যেটা কলো ই কোন 180 ডিগ্ৰীটোৱে কোন অক্ষ বুজায় x অক্ষ না y অক্ষ কোন অক্ষত খুন্দা মাৰে মানে 180 ডিগ্ৰী বলে গৈ পেলাই এনেকৈ ইয়াৰ পৰা গৈ কোন অক্ষত খুন্দা মাৰেগে 180 ডিগ্ৰী x অক্ষ ইয়াৰ পৰা ইয়ালে 90 ডিগ্ৰী ইয়াৰ পৰা ইয়ালে কি 180 ডিগ্ৰী মানে 180 ডিগ্ৰী কি বুজায় x অক্ষ বুজায় গতিকে x অক্ষত আকৌ sin cos এইবিলাক সলনি নহয় যি মান থাকে সেটোৱে থাকে ৰেচিঅ'টো যি থাকে সিয়ে থাকে sin হলে sin এ থাকিব cos হলে cos এ থাকিব অকল y অক্ষহে সলনি কৰি দিয়ে ৰেচিঅ'বিলাক x অক্ষ সলনি নকৰে তা sin 180 ডিগ্ৰী প্লাস থিটা কৈছো কি 180 ডিগ্ৰী মানে কাৰ ৰেসপেক্টত আছে 180 ডিগ্ৰীত খুন্দা মাৰিছে 180 ডিগ্ৰী কথা কৈছে হে x অক্ষ মানবিলাক সলাই নিদিয়ে গতিকে এটো কি সাইনটো সাইনে থাকিব কিন্তু আহি গল কোনটো চুকত তৃতীয় চুকত এই সাইনটো পজিটিভ নে নিগেটিভ অল sin tan ইয়াত অকল tan হে পজিটিভ sin নিগেটিভ গতিকে ইয়াত আহিব মাইনাস আৰু sin টো কি হ'ব যাব sin এ থাকিব গতিকে মাইনাস sin থিটা cos ইয়াত তো cos নিগেটিভ হয় নহয় cos নিগেটিভ গতিকে মাইনাস আহিব আৰু cos টো কি cos থিটা হৈ থাকিব 180 ডিগ্ৰী কাৰণে cos থিটা হৈ থাকিব হল tan টো কি পজিটিভ tan পজিটিভ গতিকে প্লাস tan থিটা cosec নিগেটিভ sin নিগেটিভ হলে cosec নিগেটিভ মাইনাস cosec থিটা sec কি মাইনাস sec থিটা প্লাস cot থিটা এতিয়া 270 ডিগ্ৰী মাইনাস থিটা টো চাম এটো কি হ'ব 270 ডিগ্ৰী বলে আহি কোন অক্ষত পাম আমি y অক্ষ পাই যাম 270 ডিগ্ৰী বুলি কলে y অক্ষ পাই যাম এটা y অক্ষ মানে কি হি আকৌ মানবিলাক সলাই দিয়ে ৰেচিঅ'বিলাক হয় না নহয় y অক্ষই কি কৰিব sin টো কি বনাই দিব cos বনাই দিব এটো 270 ডিগ্ৰী মাইনাস থিটা কৈছো না এটো cos দিব মানে sin 270 ডিগ্ৰী মাইনাস থিটা মানে কি মাইনাস cos থিটা ইয়াত 270 ডিগ্ৰী মাইনাস থিটা বুলি কলে 3 নম্বৰ চুকত থাকিব থাৰ্ড কোৱাড্ৰেন্টৰ এংগলটো থাৰ্ড কোৱাড্ৰেন্টৰ আকৌ sin টো কি মাইনাস গতে কি ইয়াত আহিলে মাইনাস আৰু 270 ডিগ্ৰী কাৰণে কি হৈ গল কি cos থিটা ইয়াত cos নিগেটিভ গতিকে মাইনাস আহিব sin থিটা cos থিটা টো হৈ যাব sin থিটা ইয়াত tan পজিটিভ হয় নাই গতিকে প্লাস আহিব cot থিটা প্লাস cot থিটা cosec নিগেটিভ আহিব মাইনাস cosec টো হৈ যাব কি sec থিটা sec টো হৈ যাব কি মাইনাস cosec থিটা আৰু cot টো হৈ যাব কি প্লাস tan থিটা হৈ গল
এটা এটা হোমৱৰ্ক দিছোঁ চবকে হোমৱৰ্কটো এইটো হ'ব যে ইয়াত যিটো ইয়াত কি লিখিছিলোঁ 90 ডিগ্ৰী প্লাছ থিটাটো লিখিছিলোঁ হয় নাই ইয়াত চবতে সাইন কস টেন চবৰে 180 ডিগ্ৰী মাইনাছ থিটাটো লিখিব লাগে সাইন 180 ডিগ্ৰী মাইনাছ থিটা কস 180 ডিগ্ৰী মাইনাছ থিটা এইবিলাক হ'ল আৰু এইটো কোৱাড্ৰেণ্টত দুইটা লিখিয়ে দিলোঁ 180 ডিগ্ৰী প্লাছত লিখিলোঁ 270 ডিগ্ৰী মাইনাছত লিখিলোঁ ইয়াত 270 ডিগ্ৰী প্লাছ থিটাটো লিখিব লাগে সাইন 270 প্লাছ থিটা কস 270 প্লাছ থিটা এইবিলাক আৰু 360 মাইনাছ থিটা হয় নাই এইটো কোৱাড্ৰেণ্টৰ এংগলটো 360 মাইনাছ থিটা বুলি কোন নকওঁ এইটো কৰি গ'লো কিন্তু সাইন 360 ডিগ্ৰী মাইনাছ থিটা এইটো কৰি গ'লো কেনেকৈ কৰি গ'লো আগতে উলিয়াইছিলোঁ নাই সাইন মাইনাছ থিটা কস মাইনাছ থিটা উলিয়াইছিলোঁ নাই তাৰ মানে এই আমাৰ কাৰ্টেজিয়ান প্লেনত এই x অক্ষত কি হয় 360 ডিগ্ৰী কোনটো কাৰ সমান 0 সমান হয় নহয় মানে 360 ডিগ্ৰী সলনি আমি 0 লিখিব পাৰো না sin 0 ডিগ্ৰী মাইনাছ থিটা 0 মাইনাছ থিটা মানে কিমান হ'ব sin মাইনাছ থিটা sin মাইনাছ থিটা cos মাইনাছ থিটা এইবিলাক উলিয়াইছিলোঁ না sin মাইনাছ থিটা মানে এনে কোন হয় sin 360 ডিগ্ৰী মাইনাছ থিটা cos মাইনাছ থিটা মানে cos 360 ডিগ্ৰী মাইনাছ থিটা এইটোটো ওলাই গ'লো এইটো উলিয়াব লাগে আৰু এইটো উলিয়াব লাগে এই দুটা হোমৱৰ্ক আছে হা 360 ডিগ্ৰী প্লাছ থিটা এইটো কি sin থিটা cos থিটা কি হ'ল এতিয়া ইয়াৰ দুটামান অংক কৰিব লাগিব এইখিনি নোট কৰি ল'বা এতিয়া আৰু এটা কথা কৈ থৈ যাওঁ যে কি কৈছিলোঁ মই প্ৰথমে 180 ডিগ্ৰী কি বুলি কৈছিলোঁ পাই ৰেডিয়ান বুলি কৈছিলোঁ হয় নাই তাৰ মানে এডাল হ'ল x এক্সিস এডাল হ'ল y এক্সিস এই x এক্সিসৰ এইটো বিন্দুত কিমান 0 ডিগ্ৰী কোণ থাকে ইয়াত কিমান 90 ডিগ্ৰী ইয়াত আহিব কিমান 180 ডিগ্ৰী ইয়াত আহিব 270 ডিগ্ৰী ইয়াত আকৌ 270 পৰা 90 গুচি গ'লে 360 ডিগ্ৰী মানে 0 ডিগ্ৰী আৰু 360 ডিগ্ৰী সমান আৰু যদি গুচি যাওঁ 90 ডিগ্ৰী কিমান হ'ব 540 ডিগ্ৰী 90 ডিগ্ৰী আৰু 540 ডিগ্ৰী কোন দুটা কি সমান ইয়ালৈ যদি গুচি আহোঁ আৰু কিমান হ'ব 540 প্লাছ 90 630 হয় নাই 630 টো থাকি গ'ল হা 360 ঠিকে তুমি এইটো 450 হ'ব লাগিছিলে 450 ডিগ্ৰী এইটো হ'ব কিমান 540 ডিগ্ৰী এইটো আহিব কিমান 630 ডিগ্ৰী এইটো আহিব তেনেকে 720 ডিগ্ৰী এনেকে কোনবিলাক বহাই বহাই আমি গৈ থাকিব পাৰো হ'ল এতিয়া কি হ'ব এনেকে উলুটাকে আহিলে আকৌ একো নাই উলুটাকে আহিলেও এনেকে ধৰিম খালি আমি এইটো অংক কোটা গম পাই যাম ঠিক আছে এইটো কি চেঞ্জ হয় এটা 180 ডিগ্ৰীটো কি কৈছিলোঁ পাই গতিকে এই বিন্দুটোক আমি কি বুলি কওঁ এইডোখৰলৈকে কোনটো 180 ডিগ্ৰী বুলি নকয় কেতিয়াবা পাই বুলিও পাব পাৰোঁ গম পাম যে পাই মানে কি 180 ডিগ্ৰী 90 ডিগ্ৰীটো কি হ'ব তেতিয়া পাই বাই 2 পালে গম পাম সেইটো 90 ডিগ্ৰী এইটো 270 ডিগ্ৰীটো কিমান হ'ব 3 পাই বাই 2 কেনেকৈ এইডোখৰলৈকে পাই প্লাছ এইডোখৰ কিমান এইডোখৰ ক'লে 180 ডিগ্ৰী পাই এইডোখৰ 90 ডিগ্ৰী কিমান পাই বাই 2 দুইটা লগ লগাইলে কিমান হ'ব 3 পাই বাই 2 হয় নহয় আৰু এইডোখৰলৈকে হৈ যাব কিমান তেতিয়া 2 পাই 180 ডিগ্ৰীলৈকে এইটো এটা পাই আৰু এফালে গ'লে আৰু এটা পাই লগ লাগি কি 2 পাই তেতিয়া এইডোখৰ হৈ যাব কিমান 5 পাই বাই 2 এইডোখৰ হৈ যাব কিমান 3 পাই হয় না নহয় তেনেকে আমি বহাই বহাই গৈ থাকিব পাৰোঁ এতিয়া আমি অংকটো চাওঁ অংকটো কৰিম কি sec 1510 ডিগ্ৰী ইয়াক আমি কেনেকৈ ভাঙিম এইটো কি কৰিম 1510ক আমি 90ৰে হৰণ কৰিম কেইবাৰ যাব ছবাৰ প্ৰথমে কেইবাৰ দিম এবাৰ দিম ছবাৰ নহয় বেছি 16 বাৰ যাবগে হয় নহয় 90 হ'ব থাকিব কিমান 610 ছবাৰ যাব 540 থাকিব কিমান 70 ডিগ্ৰী তাৰমানে ইয়াক আমি লিখিব পাৰোঁ কিমান sec 16 into
90 ডিগ্ৰী হ'ল প্লাস 70 ডিগ্ৰী এতিয়া আমি ইয়াত চাম x অক্ষ y অক্ষ হা 16 * 90 ডিগ্ৰী মানে 16টা 90 ডিগ্ৰী 16টা 90 ডিগ্ৰী কোলৈকে যাবগে ইয়াৰ পৰা ইয়ালৈকে আহিলে 4টা হয় না এক পাকত 4টা খতম হৈ যায় 16টা হ'ব লাগে এক পাক দিলু 4টা আকৌ পাক দিলু 4টা 8টা আকৌ পাক দিলু কেটা 12টা আকৌ পাক দিলু কেটা 16টা মানে 4 পাকত 16টা খতম হৈ গ'ল লাষ্টত পৰিলেহি কি x এক্সিসৰ হে পজিটিভ ডাইৰেকশনটোতে পৰিলে 16টা 90 ডিগ্ৰী প্লাস 70 ডিগ্ৰী মানে ক'ত থাকিব ইয়াৰ পৰা 70 ডিগ্ৰী ওপৰলৈ উঠিব মানে প্ৰথম চুকত থাকিব নাই ফাৰ্স্ট কোৱাড্ৰেন্টত থাকিব গতিকে ফাৰ্স্ট কোৱাড্ৰেন্টত চেকটো হৈ যায় কি পজিটিভ আৰু 16টা 90 ডিগ্ৰী যে কলো 16টা 90 ডিগ্ৰী শেষ হৈ পেলাই কোন অক্ষত পৰিলে x অক্ষত পৰিলে x অক্ষই কি কৰিব ৰেশিও বিলাক সলনি নকৰে চেকটো চেকে ৰাখিব গতিকে চেক 70 ডিগ্ৰী ঠিক আছে যদি এনেকুৱা হয় এটোটা মই বুজাই দিছো হা এটোটা মই বুজাই দিছো বুলি এনেকুৱা ওলালে চেক 15 * 90 ডিগ্ৰী প্লাস 70 ডিগ্ৰী হ'ল এনেকুৱা ওলালে যেনিবা দেই এটো বেলেগ এটা প্ৰশ্ন আছিল ওলালে এনেকুৱা এটো কি হ'ব চেক সা এতিয়া 15টা 90 ডিগ্ৰী মানে কি এক পাক 4টা 2 পাক 8টা 3 পাক 12টা 13 14 15 15টা 90 ডিগ্ৰী পৰি গ'ল কি y অক্ষত পৰি গ'ল হয় নহয় গতিকে y চেকটো কি কৰি পেলাব y চেকটো কসেক কৰি পেলাব হয় না নহয় আৰু 70 ডিগ্ৰী মানে 15টা 90 ডিগ্ৰী এডখলৈকে আৰু প্লাস 70 ডিগ্ৰী মানে আৰু 70 ডিগ্ৰী যাব নাই তেতিয়া এটো 4 নম্বৰ চুকত পৰিব 4 নম্বৰ চুকত চেকটো কি ইয়াত cos টু পজিটিভ sec টু পজিটিভ ASTC মানে cos টু পজিটিভ cos পজিটিভ হলে sec টু পজিটিভ হ'ব গতিকে এটো প্লাস আহিব আগত cosec 70 ডিগ্ৰী এনেকুৱা হ'ব এটা y অক্ষ কি 1 আৰু 3 1 নম্বৰ বা 3 নম্বৰ বা খুন্দা মাউতে কি হয় y অক্ষত পৰে অযুগ্ম সংখ্যাত পৰিছে 2 নম্বৰ বা যেতিয়া গৈছে আৰু 4টা 90 ডিগ্ৰী কৰিছে তেতিয়া হলে কি x অক্ষত পৰিছে মানে যুগ্ম সংখ্যায় এটো যুগ্ম থাকিলে x অক্ষত খুন্দা মাৰে এটো অযুগ্ম থাকিলে y অক্ষত খুন্দা মাৰে ইভেন হলে এটো x এক্সিস অড হলে y এক্সিস ঠিক আছে এটো এনেকুৱা দেই তে ইটো কৰিম কট এটো কিমান লব কট এটা কাম কৰিম মাইনাসটো বাহিৰ ৰাখি দিছো হা 777 ডিগ্ৰী মানে কিমানৰ লগত 8 * 90 ডিগ্ৰী হয়নে 720 প্লাস কিমান হ'ব 57 ডিগ্ৰী মাইনাসটো বাহিৰ ৰাখি দিলো হেতু ভাঙিলো হা এতিয়া চা মাইনাস আছে এংগলটো মাইনাস থাকিলে কেনি ঘুৰিব এটো প্লাস আছিল কাৰণে ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘুৰিলে মাইনাস আছে কাৰণে ঘড়ীৰ কাটাৰ দিশত ঘুৰিব হয় নহয় 8টা ঘুৰি 8 পাক ঘুৰিব এ 4টা গ'ল আৰু 4টা 90 ডিগ্ৰী 8টা গৈ পেলা কি x এক্সিসৰে পৰি লাগে প্লাস 57 ডিগ্ৰী মানে এফালে আহিব হয় নাই মানে কে নম্বৰ চুকত পৰি লাগে চতুৰ্থ চুকত পৰিলে প্ৰথম দ্বিতীয় তৃতীয় কি চতুৰ্থ চুকত পৰিলে মাইনাস হলে আমি এংগলটো উলুটাকে ঘূৰাব লাগে ঘড়ীৰ কাটাৰ দিশত ঘূৰাব লাগে হা চতুৰ্থ চুকত কটটো কি হ'ব চতুৰ্থ চুকত কটটো কি নিগেটিভ আৰু এটো কি আছে 8 * 90 ডিগ্ৰী বুলি কোতে x এক্সিস পাইছিলেগে গতিকে x এক্সিসে মানটো সলনি কৰি নিদিয়ে কটটো কি থাকিব কটেই থাকিব কট 57 ডিগ্ৰী ঠিক আছে এতিয়া আমি এই যেটো অংক আছে ইয়াৰ আমি মানটো উলিয়াব লাগে ঠিক আছে কেনেকৈ উলিয়াম এতিয়া sin 90 ডিগ্ৰী মাইনাস a 90 ডিগ্ৰী মাইনাস a বুলি কোতে এডখলকে 90 ডিগ্ৰী a বুলি কোতে আকৌ মাইনাস a বুলি কোতে অকমান 90 ডিগ্ৰীকে কমি গল মানে এ কোনটো কোড আছে প্ৰথম চুকত পৰিলে প্ৰথম চুকত সাইনটো কি হৈ যাব যেতিয়া y অক্ষ 90 ডিগ্ৰী বুলি কোতে y অক্ষত পৰিলে সাইনটো হৈ যাব কি cos আৰু ইয়াৰ আগত পজিটিভ আহিব প্ৰথম চুকত সব পজিটিভ মানে cos a 80 ডিগ্ৰী প্লাস a 80 ডিগ্ৰী 180 ডিগ্ৰী বুলি কোতে কি x এক্সিসত পৰি লাগে হয় না গতিকে সাইনটো কি হৈ থাকিব সাইন a হৈ থাকিব হয় নহয় আৰু প্লাস a বুলি কোতে 3 নম্বৰ চুকলৈ আহিলে 180 ডিগ্ৰী প্লাস a বুলি কোতে 3 নম্বৰ চুকত সাইনটো আকৌ কি মাইনাস গতিকে ইয়াৰ আগত এটা মাইনাস চিন আহিব cos a *
মাইনাছ চাইনি sin a হয় নহয় हाँ প্লাস cos 90 ডিগ্ৰী প্লাস a cos 90 ডিগ্ৰী প্লাস a বুলি কোনটা ক'ত পৰিলে 90 ডিগ্ৰী প্লাস a টো ইয়াত পৰিলে हाँ দ্বিতীয় চুকত cos টো কি মাইনাস माइनस আৰু কৈছে 90 ডিগ্ৰী মানে কি y axis y অক্ষত কি cos টো হৈ যাব sin हाँ sin a হয় নহয় हाँ cos 180 ডিগ্ৰী মাইনাস a 180 ডিগ্ৰী মাইনাস a বুলি কোনটা কি দ্বিতীয় চুকতে পৰিব হয় নাই দ্বিতীয় চুকত cos টো কি नेगेटिव দ্বিতীয় চুকত cos টো কি হৈ যাব নিগেটিভ আৰু 180 ডিগ্ৰী বুলি কৈছে মানে x অক্ষত পৰিলে x অক্ষই কি কৰে cos টো কচি ৰাখিব cos হয় নহয় এটা থাকিলে কিমান মাইনাস প্লাস মাইনাস sin a cos a এটো ইয়াত কি হ'ব মাইনাস প্লাস মাইনাস আকৌ প্লাস sin a cos a हाँ माइनस sin a cos a प्लस sin a cos a किमान जीरो एटु आन्सर